আমি এই কাৰ্বি আংলং প্ৰৱেশ কৰাটো আমি এগেইনষ্ট কৰিছো, প্ৰটেষ্ট কৰিছো। কাৰণ কি তেওঁ এজন মানে কাৰ্বি আংলং তথা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁ বিৰোধী এটা নেতা আছিল। এণ্টি মানে ইউনিটি, এণ্টি পিচ আৰু এণ্টি উন্নয়ন এই নেতা আমাক নালাগে। কাৰণ কি মানে তেওঁ মানে কাৰ্বি আংলঙৰ উন্নয়নটো নিবিচাৰে। কাৰ্বি বা ST সকলৰ বিশেষকৈ ট্ৰাইবেল সকলৰ উন্নতি তেওঁলোকে নিবিচাৰে। কাৰ্বি আংলঙত কি দিছে আমাক? কাৰ্বি আৰু কুকি সংঘাত, কাৰ্বি আৰু ডিমাচা সংঘাত, কাৰ্বি আৰু অন্য জাতিৰ মাজতে সংঘাত তেনেকুৱা কৰাই আমাক সদায় পিছ পেলাব বিচাৰি থাকে। বৰ্তমান বিজেপি চৰকাৰে একতা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি একে মিলি জুলি থাকি আছো। এই মানে কংগ্ৰেছে নিবিচাৰে। গতিকে এই নিবিচাৰা মানুহ, শান্তি নিবিচাৰা মানুহ বা তেনেকুৱা নেতা আমাক নালাগে। সেইটো কাৰণে আমি তীব্ৰ বাটাৰে গৌৰৱ গগৈ ডাঙৰীয়া আমি গৰিহণা দিছো যে আপুনি কাৰ্বি আংলং অহা অধিকাৰ নাই। শান্তি নিবিচাৰা মানুহ বা তেনেকুৱা নেতা আমাক নালাগে। এতিয়া আমাক লাগে আমাৰ বিজেপি চৰকাৰ, আমাৰ ডক্টৰ তুলিৰামৰ চৰকাৰ, আমাৰ ডক্টৰ হিমন্ত বিশ্ব চৰকাৰ, লগতে আমাৰ প্ৰধানমন্ত্ৰী চৰকাৰ।